ভিডিঅ'টোত দেখি থকা কাপোৰ কেইযোৰ মই আপোনালোকক ফ্ৰীকৈ দিম বুলি ভাবিছোঁ, 1 টকাও নোলোৱাকৈ। কিন্তু পাব কেনেকৈ আপোনালোকে? ভিডিঅ'টো চাই থাকক, মই জনাই আছোঁ আপোনালোকক। নমস্কাৰ, সকলোকে স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আজি লৈ আহিছোঁ আপোনালোকৰ কাৰণে গিভআৱে ভিডিঅ'। বহুদিনৰ পৰাই এটা গিভআৱে ভিডিঅ' লৈ আহিম বুলি কৈ আছিলোঁ, আপোনালোকক কথা দি থৈছিলোঁ মই। অৱশেষত সেই ভিডিঅ'টো আজি আহি পৰিছে, য'ত আপোনালোকে ধুনীয়া 3টা উপহাৰ পাব এই ভিডিঅ'টোৰ জৰিয়তে। কেনেকৈ পাব, কি কৰিব লাগিব আৰু কেনেকুৱা ধৰণৰ উপহাৰ পাব, সকলোবোৰ মই দেখুৱাই আছোঁ। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। আৰু বহুতেই হয়তো জানে বা বহুতেই হয়তো নাজানিবও পাৰে। যিসকলে নাজানে, মই তেখেতসকলৰ কাৰণে দুআষাৰ কৈ দিবলৈ বিচাৰিছোঁ আৰম্ভণিতেই, যে আমি প্ৰায় 2 বছৰমানৰ পৰা এটা ব্যৱসায় আৰম্ভ কৰিছোঁ ঘৰৰ পৰাই চলাই আছোঁ, অনলাইন ব্যৱসায়, য'ত আপোনালোকে মিচিং পৰম্পৰাগত সাজপাৰ, অসমীয়া পৰম্পৰাগত সাজপাৰ পাব। গোটেই ভাৰতবৰ্ষতে আমি ডেলিভাৰী দি আছোঁ। আৰু সেই মনোজ ভাই ফেশ্বনৰ জৰিয়তে আজি গিভআৱেটো কৰা হ'ব। মানে কিনো ভাবি বহি আছে ঘৰৰ সন্মুখতে। ব'লা ভিতৰলৈ যাওঁ, কিয় দেখাওঁগৈ আকৌ গিফ্টকেইটা। ব'লা। এতিয়া আপোনালোকে আহক আমাৰ লগতেই। মই একেবাৰে আনকাটকৈ ভিডিঅ'টো বনাইছোঁ। বলক গৈ আছোঁ। য'ত আছে আমাৰ কাপোৰৰ মানে ৰেকটো, তালৈকে মই লৈ গৈ আছোঁ আপোনালোকক। এইফালে চাওক, ইয়াৰ পৰাই আমাৰ গোটেই অল ইণ্ডিয়া ডেলিভাৰী হৈ থাকে কাপোৰ। আজি ভাবিছোঁ আপোনালোকক ইয়াৰ পৰাই 3টা উপহাৰ আপোনালোকক দিম ফ্ৰীকৈ, একো কৰিব নালাগে আপোনালোকে। প্ৰথম পুৰস্কাৰটো চাব নেকি কি হ'ব? এইফালে চাওক, কি ধুনীয়া লাগিছে, দেখিছেনে? তাই অকণমান মেৰাই দেখাই দিছে। এই ৰংটো মোৰ বহুত বেছি প্ৰিয়, বহুত বেছি ভাল লাগে। মানে বহুত বগা দেখায়, মানে সেইকাৰণে ভাল লাগে। আৰু এয়া চাওকচোন, মই ওপৰৰ পৰা তললৈকে ধুনীয়াকৈ দেখুৱাই দিছোঁ আপোনালোকক। আৰু ফিনিচিং চাওক, এইবোৰ হৈছে আমাৰ ধেমাজিৰ মাটিশালৰ কাপোৰ, আমাৰ ধেমাজিৰ শিপিনীয়ে বোৱা কাপোৰ। তাই অকণমান গাতে লৈ দেখুৱাই দিছে, মানে আপোনালোকে পিন্ধিলেনো কেনেকুৱা লাগিব তাকে অকণমান দেখুৱাই দিছে। ইয়াৰ ব্লাউজ পিচো আছে, সকলো আছে, হাত দীঘল ব্লাউজ, হাত চুটি, যি ইচ্ছা আপোনালোকে সেইটোৱে চিলাব পাৰিব। আৰু এই কমলা ৰঙৰ ৰিবি গাচেংযোৰ হ'ব প্ৰথম পুৰস্কাৰ আপোনালোকৰ কাৰণে। আৰু এইযোৰ হৈছে দ্বিতীয় পুৰস্কাৰ। এয়া হৈছে পাজক যোৰা, মিচিং পাজক যোৰা, হেণ্ডমেড হয় আকৌ দেই, সকলোবোৰ কাপোৰ হেণ্ডমেড। যি 3টা পুৰস্কাৰ দিম হাতে বোৱা কাপোৰ হয়, আৰু আমাৰ ধেমাজিৰ মাটিশালতে বোৱা কাপোৰ হয়। এইযোৰ চাওক আপোনালোকে, এইযোৰ পাজক যোৰা হয়। ইয়াত আপোনাৰ বগা ৰং, ৰঙা ৰং আৰু সেউজীয়া ৰং, লগতে ফুল তুলিবলৈ ক'লা আৰু হালধীয়া ৰং ব্যৱহাৰ কৰা হৈছে। আৰু হাততে মোৰ আছে এইটো ব্লাউজৰ পিচ, দেখিছে? এই কাপোৰযোৰো আপোনালোকৰ ভিতৰতে কাৰোবাৰ হ'ব, দেখিছেনে? আপোনালোকৰ ভিতৰতে কাৰোবাৰ হ'ব। আৰু ফ্ৰীকৈ, একো কৰিব নালাগে, ফ্ৰীকৈ পাব। ভিডিঅ'টো চাই থাকক, কেনেকৈ পাব মই কৈ আছোঁ। 2টা পুৰস্কাৰ দেখুওৱা হৈ গ'ল। 3 নম্বৰ পুৰস্কাৰটো হৈছে এইয়া এখন চেমিনুনিৰ ছিংগল চাদৰ, গেৰ' ডিজাইনৰ। চাওক ধুনীয়াকৈ মই দেখুৱাই দিছোঁ। গেৰ' ডিজাইন আছে মাজত, এনেকৈ হেণ্ডমেড কাপোৰ হয়, চেমিনুনিৰ হয়। আৰু মই ওপৰৰ পৰা তললৈকে ধুনীয়াকৈ দেখুৱাই দিছোঁ আপোনালোকক। চাওক, ছিংগল চাদৰ হয়, খুবেই ধুনীয়া, খুবেই সুন্দৰ। আৰু এই ছিংগল চাদৰখনো আপোনালোকৰ হৈ যাব পাৰে ভিডিঅ' চাই থকা যিকোনো এজনৰ। দেখিলেই উপহাৰকেইটা আপোনালোককতো মই ধুনীয়াকৈ দেখুৱাই দিলোঁ। এতিয়া কওঁ আহক, কেনেধৰণে আপোনালোকে উইনাৰ হ'ব পাৰিব। এই যে ভিডিঅ'টো চাই আছে আপোনালোকে, প্ৰথমতে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব। যদি আপোনালোকে ছাবস্ক্ৰাইব কৰিয়ে থৈছে অলৰেডি, তেতিয়াহ'লে কোনো কথা নাই, বঢ়িয়া কথা। যদি ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে প্ৰথমতে ছাবস্ক্ৰাইব কৰিব লাগিব। আৰু ছেকেণ্ডত হৈছে আপোনালোকে এটা কমেণ্ট কৰিব লাগিব, ধুনীয়া কমেণ্ট। যি কমেণ্ট কৰে সেইটো আপোনালোকৰ কথা, কিন্তু এটা কমেণ্ট কৰিব লাগিব। কাৰণ আপোনালোকৰ কমেণ্টৰ আধাৰতেই উইনাৰজন বাছনি কৰা হ'ব। সেইবাবে কমেণ্ট কৰাটো অতিকৈ জৰুৰী। যদি আপোনালোকে উইনাৰ হ'বলৈ বিচাৰিছে গিভআৱেৰ, তেতিয়াহ'লে কমেণ্টটো কৰিব লাগিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবই লাগিব। আৰু যিমান পাৰে শ্বেয়াৰ কৰক, কাৰণ 2 লাখ ভিউজ যেতিয়া হ'ব এই ভিডিঅ'টো, তেতিয়াহে মই খেলটো খেলাম। আৰু সেইবাবে যদি আপোনালোকে 2 লাখ ভিউজ শ্বেয়াৰ কৰি মেলি 24 ঘণ্টাৰ ভিতৰতে কৰি দিয়ে, তেতিয়াহ'লে মই 24 ঘণ্টাৰ ভিতৰতে গিভআৱে উইনাৰৰ ভিডিঅ'টো লৈ আহিম। নাইবা যদি আপোনালোকে এসপ্তাহ লগায়, তেতিয়াহ'লে এসপ্তাহ লাগিব। সেইবাবে যিমান পাৰে লগ সমনীয়াৰ লগত শ্বেয়াৰ কৰক ভিডিঅ'টো। শ্বেয়াৰ কৰিলে সোনকালে 2 লাখ ভিউজ হ'ব। আৰু 2 লাখ ভিউজ যিদিনাখনে হ'ব, যেতিয়াই হ'ব, তেতিয়াই মই গিভআৱে উইনাৰৰ ভিডিঅ'টো লৈ আহিম আপোনালোকৰ কাৰণে। গাড়ীখনৰ ভিতৰত এতিয়া মই বস্তা লগাই আছোঁ, দেখা পাইছেনে? মানে 2 দিনমান আগতে মই মেট অৰ্ডাৰ দিছিলোঁ কাৰখনৰ কাৰণে।
তাৰপাছতে ৰিটাৰ্ণ কৰিবলগীয়া হৈ গ'ল নহয়। বেয়া নাছিলে মেটখন, ভালে আছিলে বুলি ক'ব লাগিব কোৱালিটি, কিন্তু আমাৰ নিচিনা গাঁৱলীয়া জেগাত সেইবোৰ মেট লগাই একো লাভ নাই মানে। এবাৰ যেতিয়া উঠিম গাড়ীখনত পূৰা লেতেৰা হৈ যায় মানে য'ত মাটি বালি নাই, পকা জেগা, টাউন জেগা, চিটি এৰিয়া সেইবিলাকত ভাল, কিন্তু আমাৰ নিচিনা গাঁও জেগাবিলাকত সেইবিলাক মেট লগাই লাভ নাই মানে। অকণমান বালি উঠিলেও চিকচিকীয়া হয়, একেবাৰে জিলিকি থাকে বালিখিনিও, সেইটো কাৰণে ঘূৰাই দিলোঁ। সন্ধিয়া 5:30 বাজিছে, জিমত আহি গ'লোঁ, ট্ৰেডমিলত খোজকাঢ়ি আছোঁ এতিয়া। চাওক এইফালে পূৰা ঘামি গৈছোঁ। বেছি নহয় 20 মিনিটমান খোজকাঢ়িম, আৰু এইফালেও জোনমণি উঠি লৈছে, তাইও এটা খোজকাঢ়িব। যাবলৈ হৈ গ'ল, 2 ঘণ্টামান কৰোঁ আৰু 1 ঘণ্টাত একোৱে নহয়, 2 ঘণ্টা লাগে আমাৰ এক্সাৰচাইজ কৰিবলৈ। জিমৰ পৰা আহি গ'লোঁ, গাটো ধুই ল'লোঁ। বিৰাট গৰম লাগিল দেই আজি, তামাম গৰম হৈছিলে আজিৰ দিনটো। কিন্তু এটা কথা, ৰাতি হোৱাৰ লগে লগে গৰমটো কমি যায় আকৌ কিছু। যোৱা বছৰ এনেকুৱা নাছিল, যোৱা বছৰ ৰাতিও বহুত গৰম লাগিছিল, কিন্তু এইবাৰ দিনত বহুত গৰম লাগে, ৰাতি হ'লে কিছু ঠাণ্ডা হৈ যায় বতৰটো। কস্তুৰীয়ে পঢ়ি আছে কিতাপ, অসমীয়া পঢ়ি আছা ন? অসমীয়া উঙ প্ৰথম চ, দ্বিতীয় চ। কি বনাই আছে এতিয়া? মাংস। সদায় মানে মই পাকঘৰত সোমাই এয়াই বনাই থাকোঁ আৰু। চাওক দেখিছে ইয়াত, এতিয়া ভালকৈ দেখাই দিয়ে ওচৰৰ পৰা, কি লোপ লগাইছে চাওক। ইয়াক কয় ড্ৰাই ফ্ৰাই। ড্ৰাই ফ্ৰাই, কম তেলত পূৰা শুকানকৈ বনাইছোঁ, এনেকুৱা লাগিব যেন জুইত পুৰা সেই মাংস। ভাতটো খাই দিওঁ এতিয়া, কোমোৰা চব্জি আৰু মাংস ড্ৰাই ফ্ৰাই। ভাতটো খাই দিলোঁ, ভাতটো খাই দিয়াৰ লগে লগে একদম মানে টোপনিয়ে হেঁচা মাৰি ধৰেও। অলপ যদি বহি দিওঁ, অলপ যদি শুই দিওঁ, কি ক'ম আৰু। এই ভিডিঅ'টো মই ইমানখিনিতে শেষ কৰিম বুলি ওলাইছোঁ, কিন্তু শেষত মই আপোনালোকক আকৌ এবাৰ মনত পেলাই দিছোঁ, এই কিভাৱে অনুষ্ঠানটোত আপোনালোকে জয়ী হ'বৰ কাৰণে বা পুৰস্কাৰ পাবৰ কাৰণে এটা কমেণ্ট কৰি দিয়ক। কমেণ্ট কৰিবলৈ একেবাৰে নাপাহৰিব, আৰু 2 লাখ ভিউজ এই ভিডিঅ'টো হ'ব লাগিব। সেইকাৰণে আপোনালোকে লগৰবোৰক শ্বেয়াৰ কৰক যিমান পাৰে, আৰু এটা কমেণ্ট কৰি দিয়ক, আৰু চেনেলটো কিন্তু ছাবস্ক্ৰাইব কৰি দিব দেই, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটোকে কৈ আজিৰ ভিডিঅ'টো মই সামৰণি মাৰিছোঁ। আকৌ লগ পাম এটি সুন্দৰ ভিডিঅ'ত। আজিলৈ শুভৰাত্ৰি।